নমস্কাৰ, আশা কৰিছো আপোনালোক সকলো কুশলে আছে। আলোচ্য বিষয় অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে কেৱল মাত্ৰ বিদ্যালয়লৈ শিক্ষা গ্ৰহণৰ কাৰণে যাব নালাগে। ভৱিষ্যতে দৰকাৰী হোৱা আন কেতবোৰ গুৰুত্বপূৰ্ণ দিশ আহৰণ কৰিবলৈ আৰু ভৱিষ্যতে এজন সৰ্বাংগ সুন্দৰ আৰু সৎ ব্যক্তিলৈ ৰূপান্তৰ কৰিবলৈ যিখিনি অৰ্হতা বা স্কিলৰ প্ৰয়োজন সেইখিনি আয়ত্ত কৰিবলৈ যাব লাগে। শিক্ষা এক অবিৰত আৰু জীৱনজোৰা প্ৰক্ৰিয়া আৰু এই অবিৰত আৰু জীৱনজোৰা প্ৰক্ৰিয়াত প্ৰতিজন মানুহেই প্ৰতিটো ক্ষণৰ পৰাই জ্ঞান আহৰণ কৰে। ঠিক তেনেকৈ এই অবিৰত শিক্ষা ব্যৱস্থাত আমাৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলেও নানান পৰিৱেশৰ পৰা জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হয়। অধ্যয়ন কৰিবলৈ যাওঁতে যদি কেৱল পঢ়িবলৈ যোৱা হ'ব, তেতিয়াহ'লে সেই ছাত্ৰ বা ছাত্ৰীগৰাকী অদূৰ ভৱিষ্যতে কেতিয়াবা সমস্যাৰো সন্মুখীন হ'ব লগা হ'ব পাৰে। কেৱল মাত্ৰ একাডেমিকেলি ৰিচ হ'লেই নহ'ব। ৱেটেজ যদি আপোনাৰ 90%, 95% নম্বৰ থাকিলেই আজিৰ সময়ত সৰ্বোচ্চ নহয়। যদি বৰ্তমান সময়ত আপুনি লক্ষ্য কৰিব, দেখিবলৈ পাব বহু লাখ লাখ ল'ৰা ছোৱালী আছে, যিসকল ল'ৰা ছোৱালী যি শতাংশ নম্বৰৰ যদি শতাংশ চাই আপুনি মাৰ্কশ্বিটখন চাব, এখন গধুৰ মাৰ্কশ্বিট লৈ বহি আছে। আৰু সেইকাৰণেই উল্লেখ কৰিছো, কেৱল শিক্ষা আহৰণ কৰিবলৈ বিদ্যালয়লৈ গ'লেই নহ'ব। এইখিনিতে এটা কথা উনুকিয়াব বিচাৰিম, যদি এজন ছাত্ৰৰ 90% নম্বৰ আছে আৰু যদি এজন ছাত্ৰৰ 50% নম্বৰ আছে, কিন্তু 50% নম্বৰ থকা ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যদি তাৰ সকলোখিনি দিশৰ উৎকৰ্ষ সাধন হৈছে, যদি সি এজন মানুহক মানুহ হিচাপে চিনিব পাৰিছে, যদি সি ডাঙৰজনক সন্মান কৰিব জনা হৈছে, যদি সি আনক উপকাৰ কৰিবলৈ বিচাৰিছে, বা সি যদি ডাঙৰৰ কথা শুনি সেইমতে আগবাঢ়িবলৈ প্ৰয়াস কৰিছে, কিন্তু 90% পোৱা ছাত্ৰজনে যদি এই গুণবিলাকৰ অধিকাৰী হ'ব পৰা নাই, তেতিয়াহ'লে এটা পাৰ্থক্য তাত ধৰা পৰিছে। আৰু সেইকাৰণে কৈছো 90%, 95% ৱেটেজ সৰ্বোচ্চ নহয়। কিন্তু এই কথাটোকো অস্বীকাৰ কৰিব নোৱাৰি, আজিৰ সময়ত ভাল নম্বৰ পালেহে এটা ল'ৰা বা এগৰাকী ছোৱালীয়ে ভৱিষ্যতে কিবা এটা ভিত্তিত নিজকে আত্মনিয়োগ কৰিবলৈ সুবিধা পাইছে, সেই কথাটোক কিন্তু অস্বীকাৰ কৰি চলিব নোৱাৰি। বৰ্তমানৰ শিক্ষা ব্যৱস্থাই কোৱালিটি এডুকেশ্যন অৰ্থাৎ গুণগত মানদণ্ডক শিক্ষা প্ৰদানৰ কথা কয়, আৰু গুণগত মানদণ্ডৰ শিক্ষাৰ লগত এগৰাকী ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ সৰ্বত্ৰ দিশৰ বিকাশৰ কথাটো জড়িত হৈ আছে। অলৰাউণ্ড ডেভেলপমেণ্টৰ কথাটো জড়িত হৈ আছে। অলৰাউণ্ড ডেভেলপ মানে হ'ল যেতিয়া এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ নৈতিক চৰিত্ৰ গঠনৰ দিশটোৰ ক্ষেত্ৰত উৎকৰ্ষ হ'ব, মানসিক দিশৰ উৎকৰ্ষ হ'ব, আধ্যাত্মিক দিশৰ উৎকৰ্ষ হ'ব, ইয়াৰ উপৰিও যদি ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আৱেগিক দিশৰ বিকাশ হ'ব, তেতিয়াহে সেই ছাত্ৰ বা ছাত্ৰীগৰাকী সৰ্বত্ৰ দিশৰ বিকাশ হৈছে বুলি ক'ব পাৰি। আৰু ভৱিষ্যতে নিজকে এজন সুন্দৰ সৎ ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ হ'লে এই সৰ্বত্ৰ দিশৰ বিকাশ হ'বই লাগিব। তেতিয়াহে পৰিৱৰ্তনশীল সমাজ ব্যৱস্থাত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী বা নৱপ্ৰজন্মই সামঞ্জস্য ৰক্ষা কৰি ভৱিষ্যতত আগুৱাই নিবলৈ নিজকে সক্ষম হ'ব। সেইকাৰণেই উল্লেখ কৰিছো যে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে কেৱল মাত্ৰ পঢ়িবলৈ বিদ্যালয়লৈ যাব নালাগে। এজন সুন্দৰ সৎ সাহসী আৰু সুস্থ মগজুৰ এজন ব্যক্তিত্বৰ অধিকাৰী এজন ব্যক্তি কৰি নিজকে গঢ়ি তুলিবলৈহে বিদ্যালয়লৈ যাব লাগে। আৰু এই ক্ষেত্ৰত অভিভাৱকসকলৰো কিছু কৰণীয় থাকে। যদিও এখন শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ বিকাশৰ কাৰণে অহোপুৰুষাৰ্থ কৰে, তথাপিও কিন্তু এই ক্ষেত্ৰত ঘৰখনৰ প্ৰভাৱ বহুখিনি থাকে। মুঠৰ ওপৰত কেৱল মাত্ৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰিবলৈ বিদ্যালয়লৈ যাব নালাগে। যোৱাৰ উদ্দেশ্য হ'ব লাগে যে কেনেকৈ ভৱিষ্যতে সকলো গুণৰ অধিকাৰী হৈ নিজকে এজন স্বাৱলম্বী, আত্মনিৰ্ভৰশীল আৰু সৰ্বাংগ সুন্দৰ ব্যক্তিলৈ ৰূপান্তৰ কৰিব পাৰি। সেই সকলোখিনি গুণৰ অধিকাৰী হ'বৰ কাৰণে বিদ্যালয়লৈ যাব লাগে। বিষয়বস্তুটোৰ আলমত মই এইখিনি ক'বলৈ প্ৰয়াস কৰিলো। কেৱল মাত্ৰ মই এই কথাটো ক'ব বিচাৰিছো যে কেৱল শৈক্ষিক দিশৰ উত্তৰণ হ'লেই নহ'ব, সৰ্বত্ৰ দিশৰ বিকাশৰ প্ৰয়োজন আছে। আৰু যেতিয়া ছাত্ৰ ছাত্ৰীসকলে বা নৱপ্ৰজন্মই বা অলৰাউণ্ড ডেভেলপমেণ্টৰ যিখিনি গুণ, সেই গুণখিনি আয়ত্ত কৰিব পাৰিব, তেতিয়াহ'লে কেতিয়াও বিমুখ নহ'ব জীৱনত। তেতিয়া সদায় গতিশীল জীৱনত অগ্ৰসৰ হৈ সামঞ্জস্য ৰক্ষা কৰি সিহঁতে প্ৰতিষ্ঠিত লাভ কৰিবলৈ সক্ষম হ'ব। পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই সামৰিছো। সকলো ভালে থাকিব। নমস্কাৰ। Take care.